মহানগৰীৰ পাৰ্শ্বৱৰ্তী দীপৰ বিল অভয়াৰণ্যত পূৰ্বতে বায়ু প্ৰদূষণ হৈছিলে, পৰিৱেশ প্ৰদূষণ হৈছিলে। এইবাৰ সংকটৰ গড়লৈকে আহিছে, বিশেষভাৱে পানী প্ৰদূষিত হৈছে। এই তথ্য পোহৰলৈকে আহিছে পলিউশ্যন কণ্ট্ৰল বৰ্ড অফ অসমে দিয়া তথ্যতে। ফেব্ৰুৱাৰী মাহৰ এখন তথ্যই মূৰত সতি থৈ দেখুৱাব, এই যিখন বৰ্ড লাগি আছে এইখন ফেব্ৰুৱাৰী মাহতে চেঞ্চাছ কৰিছিলে আৰু পলিউশ্যন কণ্ট্ৰল বৰ্ড অফ অসম চৰকাৰে যিখন ইয়াতে বৰ্ড গাঁঠি দিছে সেই অনুযায়ী PH পাৱাৰ অফ হাইড্ৰজেনৰ পৰিমাণৰ কথা কোৱা হৈছে আৰু সমান্তৰালভাৱে পানীৰ BOD লেভেলৰ ওপৰতে পানী নিৰ্ভৰ কৰে, বায়'কেমিকেল অক্সিজেন ডিমাণ্ড। আৰু এই BOD লেভেলটো যদি চোৱা যায় 3 গ্ৰামতকৈ কম থাকিব লাগে পাৰ লিটাৰত 3 mgতকৈ, কিন্তু তাৰ বিপৰীতে BOD লেভেলটো যদি সতি থৈ দেখুৱায় প্ৰতিটো 8টাকৈ স্থানত তেখেতসকলে ছাৰ্ভে কৰিছিলে, 8টা বিভিন্ন স্থানত দীপৰ বিলৰ বিভিন্ন 8টা প্ৰান্তত গৈ তেখেতসকলে লোকেশ্যন মেপৰ নাম্বাৰ দিছে। সেই নাম্বাৰ অনুযায়ী BOD লেভেলটো যদি সতি থৈ জুম কৰি দেখুৱায় যে 3তকৈ গোটেইকেইটা লেভেলে বেছি হৈ আছে। যদি পূৰ্বৰ পৰা দেখুৱায় 1ৰ পৰা 8টা স্থান প্ৰতিটো স্থানৰে যদি চোৱা যায় 5তকৈ ওপৰত গৈছে। সেই যিটো লেভেল BOD লেভেল থাকিব লাগে 3তকৈ কম। আৰু সমান্তৰালভাৱে ফেচিয়েল কলিফৰ্ম আৰু সতি থৈ দেখুৱাব সেই লেভেলটো থাকিব লাগে প্ৰতি 100 মিলিগ্ৰামৰ বিপৰীতে 500 মিলিগ্ৰামত কৈতো কম থাকিব লাগে। কিন্তু সেই লেভেলো যদি চোৱা যায় 700ৰ পৰা 600লৈকে গোটেইকেইটা স্থানতে কোনো এটা স্থানতে যি ধৰণৰ পৰিমাণৰ লাগে সেই পৰিমাণতকৈ মাত্ৰাধিক হাৰত আছে। অৰ্থাৎ তাৰ পৰাই বুজা গৈছে যে পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ এই লিষ্টৰ পৰা বুজা গৈছে যে পানী যথেষ্টভাৱে প্ৰদূষিত হৈছে। ইয়াৰে একাংশ সচেতন লোক আছে, এই বিষয়ক লৈ তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব গোটেই কথাখিনি? এতিয়া চাওক, মানে দীপৰ বিল যে প্ৰদূষিত হৈছে, আমি যে বাৰম্বাৰ দাবী কৰি আহি আছোঁ যে দীপৰ বিলত যিহেতু ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিছে দীপৰ বিলৰ সমীপতে পশ্চিম বৰা গাঁৱত, তাৰোপৰি মৰা ভৰলু বশিষ্ঠ বাহিনীৰ গোটেই বেয়া পানীবিলাক ট্ৰিটমেণ্ট নকৰাকৈ দীপৰ বিলত পেলাই আছে। আৰু তাৰ কাৰণে কি হৈছে, দীপৰ বিলৰ পানী প্ৰদূষিত হৈ গৈছে। আৰু প্ৰদূষিত হোৱাৰ কাৰণে কি হৈছে, দীপৰ বিলত জলজ উদ্ভিদবিলাক নোহোৱা হৈ গৈ আছে। জলজ উদ্ভিদ নোহোৱা হোৱাৰ লগে লগে কি হৈছে, চৰাই চিৰিকটিৰ বাসস্থানবিলাক ধ্বংস হৈ গৈছে। যিহেতু দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য হোৱা হেতুকে বাসস্থান ধ্বংস কৰাটো এটা গুৰুত্বপূৰ্ণ অপৰাধ। গতিকে এই ক্ষেত্ৰত যদি বন্যপ্ৰাণী অভয়াৰণ্যত যদি মানে যিখিনি সংকট, আজি দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ সংকটৰ গঢ়ত পৰা বুলিয়ে ক'ব লাগিব। কিয়নো এনেকুৱা সময়ত ধৰক কি হয়, লাহে লাহে এতিয়া চৰাইৰ ব্ৰিডিং ছিজন আৰম্ভ হ'ব, যিখিনি লোকেল মানে স্থানীয় যিখিনি চৰাই আছে। তো এই বাসস্থানবিলাক যদি ধ্বংস হৈ যায়, এই যিখিনি ধৰ ফেজেণ্টেল জাকানা হওক, ব্ৰঞ্চিন জাকানা হওক বা বাকী যিবিলাক চৰাই আছে, এই চৰাইবিলাকৰ বাসস্থান ধ্বংস হোৱাৰ লগে লগে বা জলজ উদ্ভিদবিলাক নোহোৱা হোৱাৰ লগে লগে বাসস্থান তেখেতসকলে হেৰি কৰিব নোৱাৰিব। আৰু পৰৱৰ্তী সময়ত এই চৰাইৰ সংখ্যা যে দ্ৰুতগতিত মানে হ্ৰাস পাব ধৰিছে, তো এই ধৰণৰ মানে যি কাম কাজ কৰি আছে, মানে বিশেষকৈ প্ৰদূষণ মানে যিটো নিয়ন্ত্ৰণ কৰিব পৰা নাই দীপৰ বিলত। আৰু প্ৰদূষণ হোৱাৰ কাৰণে কি হৈছে, আজি দীপৰ বিলৰ যিটো পৰিৱেশ বিনষ্ট হৈছে। পূৰ্বতে ইয়াতে 1.5 শতাধিক জলজ উদ্ভিদে পোৱা গৈছিলে বুলি চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছিলে, এতিয়া কিমান হৈছে? চাওক, জলজ উদ্ভিদটো যথেষ্টখিনি কমিছে। আজি আমি যি ঠাইত আছোঁ তাৰে বেক চাইডে এনেকুৱা সময়ত হাতীয়ে মাখান্দা খাইছিলে, মাখান্দা যিবিলাক আছে, কিন্তু এতিয়া মেটেকাৰে ভৰি গৈছে। আৰু আপুনি চাব, য'ত পানী প্ৰদূষিত হয় তাতে মেটেকাৰ সংখ্যাটো বাঢ়ি গৈ থাকে। আৰু যিহেতু বাকী ঘাঁহনিবিলাক নোহোৱা হৈ গৈ আছে, দল ঘাঁহ নোহোৱা হৈ গৈছে, সগল ঘাঁহ নোহোৱা হৈ গৈ আছে, শিঙৰি নোহোৱা হৈ গৈ আছে। তো এনেকুৱা ধৰণৰ জলজ উদ্ভিদবিলাক নোহোৱা হোৱাৰ কাৰণে কি হৈছে, চৰাই ধৰ আমি জানো কাম চৰাই যিবিলাক ধৰ খায় শিঙৰি চিঙৰিবিলাক, তো এই ধৰণৰ উদ্ভিদবিলাক ইয়াত নোহোৱা হোৱাৰ কাৰণে সেই চৰাইসমূহ যথেষ্টখিনি হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। এয়া আছিলে মন্তব্য। আৰু ভিতৰ ভাগৰ পৰিৱেশ সতি থৈ দেখুৱাব যে দীপৰ বিলৰ কিছু জুম কৰি মই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে মাখন্দা, হাতীৰ একেবাৰে প্ৰিয় খাদ্য মাখন্দা, দীপৰ বিলৰ মাখন্দা খাবলৈকে হাতী আহিছিলে। এতিয়া সেই স্থানসমূহত মাখন্দাৰ বিপৰীতে মেটেকাৰে ভৰি পৰিছে। এয়া দীপৰ বিলৰ দৃশ্য। অৰ্থাৎ BOD লেভেল যেতিয়ালৈকে বৃদ্ধি হৈ গ'ল যে 3তকৈ তলত থাকিব লাগে, তাৰ বিপৰীতে প্ৰতিটো স্থানৰে 8টা স্থানত তেখেতসকলে ছাৰ্ভে কৰিছিলে পলিউশ্যন কণ্ট্ৰল বৰ্ড অফ অসমে। সেই যেতিয়া ৰিপৰ্ট পালে যে গোটেইকেইটাতে বেছি আছে, অৰ্থাৎ যথেষ্ট হাৰত এক প্ৰকাৰ ধ্বংসৰ কৰা হতে হওক বা পলিউশ্যন হৈছে, সেই কথা তেখেতসকলৰ ৰিপৰ্টতে প্ৰকাশ পাইছে। আৰু দীপৰ বিলত এই যি পৰিৱেশক লৈ সকলো উদ্বিগ্ন হৈ পৰিছে। বিশেষকৈ একোটা জীৱ জন্তু থাকিব লাগিলে একেটা যদি চোৱা যায় চাৰ্কুলত থাকে, সকলোৱে যে চেইন ছিষ্টেমত থাকে। যদিহে চৰাই চিৰিকটি আহে তেখেতসকলে আহাৰ খাব লাগিব, সেই আহাৰ পোৱা যায় পানীতে, জলজ উদ্ভিদক নিৰ্ভৰ কৰি সেইসমূহ চলি আছিলে। পূৰ্বৰ যি ধৰণৰ মাখন্দাৰ কথা কোৱা হ'ল, এইখিনি সময়ছোৱাত প্ৰত্যেক দিনে হাতী আহিয়ে মাখন্দা বিচাৰিছিলে, কিন্তু এতিয়া মাখন্দা নাই। তাৰ বাবে হাতীও অহা কমি গ'ল, মাখন্দা নাইকিয়া হ'ল, মেটেকা বাঢ়ি গ'ল, মাছৰ সংখ্যা কমি গ'ল। ঠিক তেনেকুৱা ধৰণৰ কথাসমূহ আহিছে। এতিয়া পলিউশ্যন কণ্ট্ৰল বৰ্ড
অসমে দিয়া ৰিপৰ্টৰ পিছত স্থানীয় দল সংগঠনে হওক বা চৰকাৰ প্ৰশাসনৰ যি বিয়াগুম বিভাগ আছে তেখেতসকলে কিদৰে উদ্ধাৰ কৰে এই মুহূৰ্তত সেয়া এটা ডাঙৰ প্ৰশ্ন আৰু আমাৰো এটা দাবী থাকিব বা আমাৰো অনুৰোধ থাকিব চৰকাৰ প্ৰশাসনলৈকে যে যি প্ৰদূষণ যুক্ত হৈ আছে এতিয়া প্ৰদূষণযুক্তৰ পৰা প্ৰদূষণ মুক্ত কৰি দীপৰ বিলক যেন এক প্ৰকাৰ দীৰ্ঘজীৱী কৰক তাকে কামনা কৰিছোঁ আমিও। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।